নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক আটাইকে গণেশ চতুৰ্থীৰ অযুত শুভকামনা জ্ঞাপন কৰি ভগৱান গণেশক প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোক আটাইৰ জীৱন সুখৰ হয় সকলোবোৰ বিপদ বিঘিনি যাতে সমূলি নাইকিয়া হৈ যায় আজি গণেশ চতুৰ্থী আৰু আজি এই গণেশ চতুৰ্থীত ভগৱান শ্ৰী গণেশক আপুনি যেতিয়া পূজা অৰ্চনা কৰিব কেইটামান কথা বিশেষকৈ লক্ষ্য ৰাখিবলগীয়া সেইকেইটা হৈছে যি আপুনি মূৰ্তি বা ফটো স্থাপন কৰি পেলাই পূজা অৰ্চনা কৰিব সেইখিনিত প্ৰথমতে আপুনি এটা কথা মন কৰিবলগীয়া হ'ব যে আপুনি সদায় তেনেকুৱা ধৰণৰ মূৰ্তি বা ফটোহে আপোনালোকে পূজাৰ বাবে ব্যৱহাৰ কৰক যিটো ফটোত ভগৱান শ্ৰী গণেশ বহি আছে অৰ্থাৎ বহি থকা গণেশ ভগৱানৰ মূৰ্তিকহে আমি পূজা অৰ্চনা কৰিব লাগে থিয় হৈ থকা গণেশৰ কোনো ধৰণৰ ফটো বা মূৰ্তিক আপোনালোকে পূজা অৰ্চনা কৰিব নালাগে লগতে আপুনি নিশ্চয়কৈ মনত ৰাখিব যে ভগৱান শ্ৰী গণেশক যেতিয়া আপুনি কিবা বস্তু অৰ্পণ কৰিব সেইখিনিত অকমান চাবলগীয়া কথা আছে বিশেষকৈ আপুনি ভুলতো যাতে কেতিয়াও তুলসীৰ পাত অৰ্পণ নকৰে গণেশ ভগৱানক কাৰণ গণেশ ভগৱানে একেবাৰে অতিষ্ঠ হয় যদিহে কোনোবাই তুলসী দিয়ে আপুনি পূজা কৰাৰ আৰম্ভণিতে গংগাজলৰে সেই স্থানকণ পবিত্ৰ কৰি ল'ব পাৰে দৰাচলতে মানুহৰ ভক্তি আৰু বিশ্বাসটোহে ডাঙৰ কথা আপুনি সম্পূৰ্ণ নিকা এখন অন্তৰেৰে সম্পূৰ্ণ ভক্তিভাৱেৰে আপুনি যিদৰেই পূজা কৰে ভগৱান তাতে সন্তুষ্ট হয় তথাপিও আমি যদি কিছু নিয়মো পালন কৰিব পাৰোঁ তেতিয়াহ'লে আৰু বেছি ভাল আপুনি আজিৰ দিনটোত বিশেষকৈ যিহেতু আপুনি পূজা কৰিম বুলি ভাবিছে ঘৰৰ মুৰব্বীজনে বা পাৰিলে সকলোবোৰেই লঘোণে থাকক কাৰণ আজিৰ দিনটোত 1:45 আপোনাৰ এই পূজাটো থাকিব তো আপুনি তেতিয়ালৈকে অন্তত একো আহাৰ গ্ৰহণ নকৰাকৈ থাকিলে খুব শুভ আপুনি কেইটামান কথা বিশেষকৈ লক্ষ্য ৰাখিব আৰু ভগৱানক মানে ভগৱান শ্ৰী গণেশক অৰ্পণ কৰিবলৈ নাপাহৰিব সেইকেইবিধ হৈছে দুবৰি বোনটো খুবেই এটি পবিত্ৰ বস্তু আৰু ভগৱান শ্ৰী গণেশে বহুত ভাল পায় দুবৰি বোন তামোল পাণ আৰু লগতে আপুনি ইলাইচি আৰু লং আপুনি অৰ্পণ কৰিব পাৰে ভগৱান তাতো মানে গণেশ ভগৱান তাতেও সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় লগতে আপুনি ভোগৰ ক্ষেত্ৰত নিশ্চয়কৈ আপুনি বুন্দিয়া লাড়ু দিব পাৰে আৰু মোদক যদি বনাব জানে মোদকো দিব পাৰে আৰু গণেশ ভগৱানে আচলতে ঘিত ভজা এনেকুৱা মিঠা খাদ্য খুব ভাল পায় আৰু সেয়েহে এনেকুৱা ধৰণৰ ভোগ আপোনালোকে আগবঢ়াব পাৰে আৰু সেই ভোগখিনি সৰু ল'ৰা ছোৱালীৰ মাজত বা আন মানুহৰ মাজত ভগাই দিব যদিহে আজিৰ দিনটোত আপুনি পাৰে তেতিয়াহ'লে হাতীক কিবা খুৱাব পাৰিলে খুবেই শুভ কিন্তু আপোনাৰ সামৰ্থ্য আৰু শক্তি চাইহে সকলো কথা হ'ব সকলো ঠাইত হাতী পোৱা নাযায় বাবে এইটো সকলোৰে বাবে সম্ভৱ নহয় তথাপিও এইটো খুব শুভ বুলি মানা হয় যদিহে কোনোবাই হাতীক কিবা এটা বস্তু এই দিনটোত খুৱাব পাৰে কোনো কথা নাই আপুনি যদি তেনেকুৱা ধৰণৰ কাম একো কৰিব নোৱাৰে আপুনি নিশ্চয়কৈ এটা বস্তুটো চেষ্টা কৰিব যাতে এই দিনটোত আপুনি কাৰোবাক কিবা নহয় কিবা দান দিয়ক বা আপোনাৰ কিবা এটা খুৱাই দিলে তেনেকুৱা ধৰণৰ প্ৰয়োজন থকা মানুহক কিবা যদি আপুনি দান কৰিব বা কিবা খুৱাব পাৰে খুবেই শুভ মানা হৈছে আৰু সদৌ শেষত আপুনি নিশ্চয়কৈ যিখিনি পূজা কৰিব সেই পূজাটো এটা মন্ত্ৰ মাতি পেলাই সকলোবোৰ কাম কৰিব আৰু সেয়া হৈছে ওম গণপতায়ে নমঃ এই মন্ত্ৰটি আপুনি উচ্চাৰণ কৰিহে যি বস্তু অৰ্পণ কৰে ফুল কৰে বা আপুনি যি বস্তু অৰ্পণ কৰে এই সকলোবোৰ এই মন্ত্ৰটো ওম গণপতায়ে নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিহে আপুনি অৰ্পণ কৰিব নিশ্চয়কৈ ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ আপোনালোকৰ শিৰত জিলিকি থাকিব আপোনাক সকলো ধৰণৰ বিপদ বা সংকটৰ পৰা মুক্ত কৰিব ভগৱান শ্ৰী গণেশে বন্ধু বান্ধৱীসকল এয়াই আছিলে আজিৰ ভিডিঅ'টি যদি সেই ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে ভগৱান শ্ৰী গণেশক চিন্তা কৰি ওম গণপতায়ে নমঃ বা জয় শ্ৰী গণেশ লিখিবলৈ নাপাহৰিব কমেণ্টত ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি দিয়ক চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ